হরি রাম রাম হরি রাম রাম। শ্রীমদ্ ভাগবত। ভগবতে বাসুদেবায়। নমো ভগবতে বাসুদেবায়। নমো ভগবতে বাসুদেবায়। নমো ভগবতে বাসুদেবায়। জন্মাদস্য যতোऽন্বয়াদিতরতশ্চার্থেষু অভিজ্ঞস্বরাট তেনে ব্রহ্ম হৃদয় আদি কবয় মুহ্যন্তি যত সূরয়ঃ। তেজো মৃদং যথা বিনিময়ো যত্র ত্রিসর্গো মৃষা ধাম্না স্বেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি। ধর্ম প্রৌজিত কৈতবত্র পরম নির্মত শরণং সতাং বেদ্যং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োন্মূলনম। শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিমু অপরৈরীশ্বরঃ সত্য হৃদয়বরুদ্ধতেত্র কৃতিভিঃ শুশ্রূষুভিঃ তচ্ছলৎ। নিগমকল্পতরুর্গলিতং ফলং সুখমুখাদমৃতদ্রবসংযুক্তং পিবত ভাগবত রসমলয়ং মুহুর্মুহু রসিকা ভুবি ভাবুকা। রাম রাম হরি রাম 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 কৃষ্ণ। কৃষ্ণ জয় গুৰু শংকৰ। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্তাৱক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংকৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্ধন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাঞ্চল সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময়ী স্বৰূপ শ্ৰীমদ্ ভাগৱত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ নামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ্ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছো। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, এই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা প্ৰাৰ্থনা কৰি দিছোঁ। আপোনালোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে কৃতেয়াত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মুখে
দ্বাপরে পরিচর্যায়ম খলু তদ হরি কীর্তনা 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱ তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান চেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৰু নাহিকে পূজা কলি যুগত আমি পাই থকা সংঘাতবিলাক তিনি তাপ আদি ভৌতিক আধ্যাত্মিক এটা আৰু আদি দৈবিক এটা এই তিনিটা যি তাপ আমি সদায় পাই আছো দৈব দুখত বানপানী আহি ভূমিকম্প হ'ল বিভিন্ন ধৰণৰ অশান্তি আদি ভৌতিক ভূতৰ পৰা প্ৰাণীৰ পৰা কুকুৰে কামুৰিলে মেকুৰীয়ে আঁচুৰিলে কোনোবা মানুহে মানুহৰ হিংসা কৰিছে সংঘাত জীৱনত আহি আছে আৰু এটা হৈছে আধ্যাত্মিক শাৰীৰিক অসুস্থতা মানসিক ডিপ্ৰেছন ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু 2 নম্বৰ মায়াৰ পৰা উদ্ধাৰ হ'বলৈ 3 নম্বৰ হৃদয়ত পৰম আনন্দ লাভ কৰিব কলি যুগত যদি কিবা সুগম উপায় আছে সেইটো হৈছে কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহৰ এনেকৈ ভকতৰ লগত শ্ৰৱণ কীৰ্তন সেইকাৰণে যিসকলে উদ্যোগ লৈ এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰে তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য আমি পুনৰবাৰ সেৱকীসকলৰ শ্ৰী চৰণত আমাৰ শ্ৰদ্ধা বৰা সেৱা দিছোঁ বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে চৌদিশে ভাগৱত চৰ্চা চলিছে কোনো জেগাত অখণ্ড ভাগৱত হৈছে অবিৰত ভাগৱত পাঠ আৰু প্ৰায়বিলাক জেগাতে ব্যাখ্যা হৈছে বা আলোচনা হৈছে যাতে আমি বুজিব পাৰোঁ কিনো আছে ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণ আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ য'ত 81,100টা শ্লোক আছে দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ য'ত 55,000 শ্লোক আছে এই পদ্ম পুৰাণৰ শেষৰ খণ্ড উত্তৰ খণ্ড বুলি কয় তাত তেওঁ ভাগৱত মহাত্ম্য নাম দি ভাগৱতৰ গুণ গৰিমা গাই 6টা অধ্যায়ত বৰ্ণনা কৰিছে তাত তেওঁ লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তরে ভবেৎ পুণ্যম তথা ভাগৱতম লভে পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক তেওঁ লিখিছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই মানে মনবিলাক শুদ্ধ কৰিবৰ কাৰণে ভাগৱত শ্ৰৱণতকৈ বেলেগ গ্ৰন্থ একো নাই বুলি ব্যাসদেৱে লিখি থৈ গৈছে ডাঙৰ কথা হ'ল আমি যদি ইমানকৈ অসমত ভাগৱত শুনি আছো সেইফালৰ পৰা চাবলৈ গ'লে সমাজত একো অপকৰ্ম হ'ব নালাগিছিল ধৰ্ষণ লুণ্ঠন হিংসা এইবিলাক একো থাকিব নালাগিছিল কাৰণ আমি ভাগৱত শুনিছো আৰু ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয় যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰ্ম কৰে আপোনালোকৰ ৰাতিপুৱা মনলৈ ভাৱ আহিছে আজি নামঘৰত ভাগৱতৰ পাঠ আছে গতিকে আপোনালোকে ঘৰুৱা আহি কামখিনি যিমান পাৰে সোনকালে চপাই গা চা ধুই আপোনালোকে ইয়ালৈ আহিছে কিয় ভাগৱত শুনি এতিয়া কাৰোবাৰ কিবা কথা মনলৈ আহিব ভাৱ আহিব মোৰ অমুক কামটো থাকি গ'ল হয়তো ইয়াৰ পৰা গুচি যাবলগীয়া হ'ব পাৰে যাৰ যেনেকুৱা ভাৱ যিকোনো কৰ্ম কৰাৰ আগত মানুহৰ মনলৈ এটা ভাৱ আহে যাৰ যেনে ভাৱ সি তেনে কৰ্ম কৰে একেখন সমাজত 1000 মানুহ যদি আছে তাৰ ভিতৰত কাৰোবাৰ ভাল ভাৱ আহিছে ভাল কৰ্ম কৰিছে বেয়া ভাৱ আহিছে বেয়া কৰ্ম কৰিছে আৰু ব্যাসদেৱে গ্যাৰান্টি দিছে যে ভাগৱত শুনিলে ভাৱবিলাক শুদ্ধ হ'ব ইয়াতকৈ শ্ৰেষ্ঠ গ্ৰন্থ একো নাই তেতিয়াহ'লে আমি ভাগৱতো শুনি আছো ধৰ্মও কৰি আছো আৰু আপোনালোকে জানি আচৰিত হ'ব পৃথিৱীৰ যিমান কেইখন দেশ আছে তাৰ ভিতৰত ভাৰতবৰ্ষ এখন ধাৰ্মিক দেশ চবেই ধৰ্ম মানে যিকোনো কোনোবা খ্ৰীষ্টিয়ান মানিছে বেলেগ কথা কোনোবাই মুছলমান বেলেগ কথা ধৰ্ম চবেই কৰি আছে চব ধাৰ্মিক নাস্তিক খুব কম হ'ল তথাপিও আমাৰ সমাজত এই অপকৰ্মবিলাক কিয় হৈ আছে ধৰ্ষণ লুণ্ঠন চোৰ ডকাইতি আজি কেইদিনমানৰ আগত মঙলদৈত
দুটা সৰু ল'ৰা মূৰ কাটি দিলে ককায়েক। ৰঙিয়াত আজি 4-5 দিন মানৰ আগত পিকনিকলৈ যাওঁতে গাড়ীত অকমান কিবা খুন্দা লগাৰ আলম লৈ এটা ল'ৰাক মাৰিয়ে পেলাল, মাৰি পুখুৰীত পেলাই দিলে। খতম। কিয়? আমি ইফালে ভাগৱত শুনি আছো আৰু ইফালে যদি সমাজত তেনেকুৱা অপকৰ্মবিলাক কৰিয়ে থাকো, এতিয়া ভাগৱত শুনাৰ আমাৰ কি লাভ হৈছে? কিহৰ কাৰণে ব্যাসে কোৱা কথাটো তেতিয়াহ'লে হোৱা নাই? ব্যাসদেৱেতো ভুল নিলিখে, কিবা এটা কাৰণ থাকিব লাগে। কাৰণকেইটা যেতিয়া আমি বিচাৰ কৰোঁ তেতিয়া দেখা পাওঁ, 1 নম্বৰ কথা, যেনেকে শুনিব লাগে তেনেকে হয়তো আমি ভাগৱত শুনাই নাই। অনুষ্ঠানিকতা ৰক্ষা কৰি অকণমান সময়ৰ কাৰণে ভাগৱত শ্ৰৱণ কৰোঁ, অনুষ্ঠান শেষ হ'ল, খালো বলো গ'লো। 2 নম্বৰ কথা হ'ব পাৰে, যিসকল আলোচক বা ব্যাখ্যাকাৰক আপোনালোকে আমাৰ দৰে নিমন্ত্ৰণ দিয়ে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সোমোৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ এটা হ'ব পাৰে, যদিও ভাগৱত চৌদিশে হৈ আছে, এতিয়া হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই ৰাখিছে। আমাৰ শুনিবলৈ মন নাই, ওচৰতে হৈ আছে, আমি বেলেগ ফালে ওলাই যাওঁ, নুশুনে। আৰু 4ৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছো, বুজাটো বুজিছো, কিন্তু মানিবলৈ মন নাই। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছিল আৰু দুৰ্যোধনক কৈছিল, হে দুৰ্যোধন, তুমি বেছি নালাগে 5খন মাত্ৰ গাঁও দিয়া, মই পঞ্চপাণ্ডৱক মনাই লম, বুজাই দিম, তেওঁলোক তাতে সন্তুষ্ট থাকিব। দুৰ্যোধনে ক'লে, মই বেজীৰ আগত উঠা মাটিখনো বিনা যুদ্ধত নিদিওঁ। ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল যে, তই ধৰ্ম কি জাননে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্ম নাচামি প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মানিবলৈ মন নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্ম নাচামি নিবৃত্তি। অধৰ্ম কি সেইটো জানো, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। আৰু সুবিধাটো লৈছে, কেনাপি দেৱেনা হৃদিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ ঘোষাত লিখি থলে। ধৰ্মক জানোহ মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিষ্ঠিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেন। আমাৰ বহুতে জানো কথাবিলাক, কিন্তু নামানো, মানিবলৈ ইচ্ছা নাই। আচ্ছা, এনেও দৈনন্দিন জীৱনতো যদি চাই, কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে? এইটো কোনে নাজানে? কিন্তু আমি উঠো কিমান? কোনে নাজানে বেলেগৰ অন্যায় কৰিব নালাগে? আমি নকৰাকে কিমান আছো? কোনে নাজানে জীৱ জন্তুৰ হত্যা কৰিব নাপায়? নকৰাকে কিমান আছো? আমি জনা কথাখিনিকে মনা নাই। আৰু ভাগৱত কিয় শুনিছো আমি আজি? জানিবৰ কাৰণে। কিনো আছে ভাগৱত? ভাগৱতত কি আছে সেইটো জানিবলৈ। গীতাত অৰ্জুনক কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰেশম যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। এটা ক্লাছত যদি 100টা ল'ৰা ছোৱালী থাকে, 100জন ল'ৰা ছোৱালী, এজন শিক্ষকে এটা বিষয় পাঠদান কৰে এবছৰ ধৰি। আপোনালোকৰ মাজত যোন শিক্ষক আছে, শিক্ষয়িত্ৰী গমেই পাব, একেখিনি ছাত্ৰ ছাত্ৰী এটা ক্লাছত এবছৰ ধৰি এটা বিষয় পাঠদান কৰিছে। তাৰ ভিতৰত মাত্ৰ মুষ্টিমেয় কেইজনমানে 90ৰ ওপৰত পাবলৈ সক্ষম হৈছে, 90ৰ ওপৰত কেইজনমানে পায়, বাকী কোনোবাই 60ৰ পৰা 80ৰ ভিতৰত, আৰু কোনোবা ফেইল হয়। কিয়? শ্ৰদ্ধা। বিষয়টোৰ প্ৰতি শ্ৰদ্ধা কিমান, শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা কিমান, শিক্ষানুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা কিমান। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া বিষয়টোৰ মাহাত্ম্য গম পাম। বুজি লওক ভালকে। আমি জীৱনত বহুত মানুহ লগ পাওঁ, আপোনালোকো ধৰক পাইছে, চবৰ প্ৰতিটো শ্ৰদ্ধা নাই। কোনোবা মুষ্টিমেয় 2-এজনৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভাৱ জাগ্ৰত হয়। এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে।
মাক বাপেক আৰু ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে 4টা চিট। আমি যিসকল AC 2 টায়াৰত গৈছো সকলোৱে জানো ওপৰত দুটা বাৰ্ড থাকে, তলত দুটা বাৰ্ড থাকে আৰু সাইডৰ দুটা। তেওঁলোকে 4টা চিট বুক কৰিছে। চিট কনফাৰ্ম আছে, গতিকে তেওঁলোকৰ এটা মনত ভাৱ আহিছে যে আমাৰ চিটত যাতে বেলেগ মানুহ আহি নবহে। সেইকাৰণে ওপৰত বেগকেইটা পাতলকৈ মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটা দীঘলকৈ ভৰি মেলি শুৱাই দিছে। উদ্দেশ্য এটাই, যাতে তেওঁলোকৰ চিটত আহি বেলেগ নবহে। ট্ৰেইনখন চলাৰ আগে আগে এজন ভদ্ৰ পুৰুষে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টত আহিছে। আৰু যিটো কণমানি ল'ৰা 7 বছৰমান বয়স, তাক কৈছে উপায় এখন ভৰিকেইটা গুচাই দিয়া, মই 2-3টামান ষ্টেচনৰ আগত নামি যাম, ইয়াত অকণ বহি যাম। ল'ৰাটোৱে একো ক'বলৈ পোৱাই নাই। মাক বাপেক দুইজনে কৈছে ভৰি মেল, ভৰি মেল। তাৰমানে মানুহজনক ইনডাইৰেক্টলি বুজাইছে তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, একো কোৱা নাই, হাতত ব্ৰিফকেছটো লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ কৰিছে। এই কণমানি ল'ৰাটোৱে হাতত চিপছৰ পেকেট দুটামান লৈ গৈছিল। ভাবিছিল যেতিয়া ট্ৰেইনত যাম আমি চিপছ খাই খাই যাম। কিন্তু মাকে শুই যোৱাৰ কথা ক'লে, আৰু সৰুৰে পৰা এটা শিক্ষা দিছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত নাপায় নাপায় বহুত বস্তু চলে। এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়। বহু জেগাত আছে নামঘৰত বন্তি গছিও আইসকলক জ্বলাবলৈ নিদিয়ে, নাপায় বুলি কয়। কিছুমান জেগাত আমি পাইছো আইসকলক নামঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে, নাপায় বুলি কয়। কিয় নাপায়তো কিয়? যেতিয়া তেওঁলোকে নিজে অনুভৱ কৰিব মই অসুচি কেতিয়া আৰু মই পবিত্ৰ কেতিয়া, যেতিয়া তেওঁলোকে গম পাব মই পবিত্ৰ, তেওঁলোক যেতিয়া আগবাঢ়ি আহিব বিচাৰিছে, আহিবলৈ দিয়াত আপত্তি কি? আমি শৰীৰৰহে ভাগ বেলেগ, আমাৰ আত্মাটো একেই, কি ডিফাৰেঞ্চ আছে? কিতাপ পঢ়িব নাপায় বুলি কয়। আমি প্ৰায় জেগাত কওঁ মাষ্টাৰ ডিগ্ৰী কৰি থকা অসমীয়াত যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে, গীতা যদি লগা হ'ল, কীৰ্তন পুথি যদি পঢ়িবলগীয়া হ'ল, আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ তেতিয়া অসুবিধা হ'ল, তেওঁ পঢ়িবনে নাই? গ্ৰন্থ আকাৰে পঢ়িব, চৈতন্য কৰি নহয়, কিতাপ হিচাপে পঢ়িব পাৰে, একো নাই। দুটা নিয়মত শাস্ত্ৰ অধ্যয়ন কৰা হয়। এটা হৈছে আজি যেনেকে আমি দেৱবাদ্য কৰি চৈতন্য কৰি লৈ পেলাই পঢ়িছো, ইয়াত পবিত্ৰ ভাৱ লৈ অহা হৈছে, ইয়াত অসুচিতাৰ নহ'ব। কিন্তু যেতিয়া আপুনি ঘৰত এখন কিতাপ হিচাপে পঢ়িছে, আপুনি টেবুলত থৈ পঢ়িছে, আপুনি ক'ৰবাত চকীত থৈ পঢ়িছে, কিবা পঢ়িছে, আপোনাৰ কথাই, তেতিয়া আপুনি চৈতন্য কৰা নাই, জানিবৰ কাৰণে অধ্যয়ন কৰিছে। আমি গাড়ীত গৈ থাকোঁতে আমাৰ আগত বেলেগ গাড়ী থাকিলে আগেদি যদি মেকুৰী পাৰ হয়, বহুতে নিজৰ গাড়ীখন ৰখায় আৰু হাৱাতে কিবা পুৰঞ্চি দিয়ে, থু থু থা থা কৰে, তথাপিও সাহ নকৰে যাবলৈ। কিয়? ভাবিছে মেকুৰী পাৰ হ'ল যেতিয়া আৰু মোৰ কাৰণে লাইফ চেচেই, আৰু মই যদি পাৰ হৈ যাওঁ ইয়াতে ঠিকাতে নিহত হৈ যাব। আৰু গুৰুজনে কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই সমস্ত প্ৰাণীৰ দেহত আত্মাৰূপে বিৰাজমান আছো। কুকুৰ শৃগাল গৰ্দভৰ আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। কুকুৰ মেকুৰী গাধ চবৰে যদি শৰীৰত আত্মা ৰাম হিচাপে আছে, তে মেকুৰীটোনো ইমান দুৰ্ভগীয়া? আমাৰ দৃষ্টিকোণত গণ্ডগোল, এয়া অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায় বুলি কোৱাটোত চাইণ্টিফিক কাৰণ এটা আছে। আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী, এই দুডাল গৈ ইয়াত এনেকৈ লগ হৈছে। কেতিয়াবা আমি খুব খৰধৰকৈ কিবা যদি গ্ৰহণ কৰোঁ, পানীও যদি আপুনি এনেকৈ খাই দিয়ে, যদি শ্বাস নলীৰ ফাললৈ যায় তেতিয়া আমাৰ চৰচৰণি আহে বা কাহ আহে, আমাৰ উলিয়াই দিব বিচাৰে বস্তুটো। সেইকাৰণে কয় বহি পেলাই ধীৰে স্থিৰে খাব লাগে। এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, মাকৰ কোলাত শুই শুই। মানুহজন লৰচৰ নোহোৱা হ'ল, হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ই ভাবিলে মই যদি বহি যাওঁ, মানুহটো চিটত বহি যাব, মায়ে গালি পাৰিব। সেইকাৰণে ভাবিলে যি হ'ব হ'ব, শুই শুইয়ে খাওঁ, খোৱাটোতো খাবই লাগিব। সৰু ল'ৰা চিপছৰ পেকেট ফালিলে আৰু খোৱা আৰম্ভ কৰিলে। দুটুকুৰামান খোৱাৰ পাছতে তাৰ এটা টুকুৰা শ্বাস নলীত লাগি ধৰিলে আৰু লগে লগে চৰচৰণি আহিবলৈ ধৰিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ।
যেতিয়া বেছিকৈ কাহ আহিছে লগে লগে তাৰ শ্বাস নলীডাল চুৱেলিং হৈছে, ফুলি গৈছে, ঘেৰঘেৰণি আৰম্ভ হৈ গৈছে, উশাহ ল'ব পৰা নাই, আৰু এয়াৰ কণ্ডিশ্যন কোচতো তাৰ ঘামি জামি অৱস্থা নাইকিয়া হৈছে। মাক বাপেকৰ এতিয়া উপায় নাই, কি কৰিম, আৰু এই ভদ্ৰ পুৰুষজনে চব চাই আছে। শেষত তেওঁ লাহেকে ব্ৰিফকেছটো তলতে থৈ খুলিলে আৰু ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেক আপ কৰিলে। কৰাৰ পাছত তাক হাতত এটা বেজী দিলে, ইনজেকশ্যন এটা দিলে। 10 মিনিটমানৰ ভিতৰত ল'ৰাটো সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে, নৰ্মেল হৈছে। এতিয়া মাক বাপেকে দুইটাই কৈছে পিতেককো পায় ভৰিটো বচা, আৰু তেওঁক কৈছে আহক বহক। বুজি পালে? যিজন মানুহ বহে বুলি 10 মিনিটৰ আগত মাক বাপেকে উচ্চ স্বৰে কৈছিল ভৰি মেল, সেই মাক বাপেকৰে 10 মিনিটৰ পিছতে দৃষ্টিকোণ সলনি হৈ গ'ল মানুহজনৰ প্ৰতি, আৰু ক'লে আহক আপুনি বহক। কিয়? কাৰণ 10 মিনিটৰ আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে গম পাই গ'ল তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত আমাৰ ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিলে, সেইকাৰণে তেওঁক নিজৰ আসনত বহিবলৈ স্থান দিলে। তেনেকৈ আমাৰ সমাজত অজস্ৰ গ্ৰন্থ আছে। আপোনালোকে আজি ভাগৱত ভাগে কিয় মেলিলে? ভাগৱতৰ ওপৰত চৰ্চা কৰাৰ কথা কিয় ভাবিলে? নিশ্চয় ভাগৱতৰ কিবা এটা মাহাত্ম্য আছে। এই ভাগৱতৰ মাহাত্ম্যৰ বিষয়ে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত 6টা অধ্যায়ত ব্যাসদেৱে লিখিছে। তেওঁ লিখিছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়ে। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। বৰ্তমান আপোনালোকৰ হৃদয়ত ভক্তি বস্তু, জ্ঞান বস্তু আৰু বৈৰাগ্য তিনিওটা স্থিত হৈছে। যিমান আজি ভাগৱতৰ কথা শুনিম সিমানে আপোনালোকৰ হৃদয়ত ভক্তি বাঢ়িব, জ্ঞান বৰ্ধন হ'ব, আৰু সংসাৰৰ ভোগবাদীৰ প্ৰতি কিছু হ'লেও বৈৰাগ্য ভাৱ আহিব। কিন্তু ডাঙৰ কথা, ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া। ব্যাসদেৱে আৰু কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ পাঠ হয়, আমি এনেকৈ অনুষ্ঠান কৰোঁতে ধৰক আজি এবছৰত আপোনালোকে এটা দিন কৰিলে, ভাগৱতক কৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম। অৰ্ণৱম মানে সাগৰ। ভাগৱত এখন সাগৰ। 2 ঘণ্টা বা 3 ঘণ্টা আলোচনা কৰি ইয়াক আমি কিমান দূৰ পাৰিম? কোনোবা এটা কোণত থেপথেপাই থকা হ'ব, আৰু এটা এডভাৰটাইজ হ'ব, কিনো আছে। কিন্তু যদি আপোনালোকে নিয়মিতভাৱে নিজৰ ঘৰত যদি পুৱা গধূলি অলপ সময় শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি পঢ়া আৰম্ভ কৰে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ নিজৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব, আৰু আপোনালোকৰ গৃহত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে, কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। ব্যাসদেৱে আজিৰ পৰা 5,500 বছৰ আগতে এটা কথা অনুমান কৰিছিল যে কলি যুগৰ মানুহে য'ত বেছি লাভ থাকে সেইটো পন্থত যাব, সেইটো সত্য। আপোনালোকে পলিটিচিয়ান বিলাক যদি চাই তেওঁলোকৰ একেই কণ্ডিশ্যন। ৰাতিপুৱালৈকে এটা পাৰ্টিত থাকে, সেই পাৰ্টিটোৰ গুণ